এতিয়া 5:30 বাজিছে আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব আজি ঐতিহাসিক মেলেং বজাৰৰ পৰা। এই মেলেং বজাৰৰ এনেকুৱা এটা ঘৰৰ ভিতৰতে আমি ৰাতিটো আছিলোঁ আজি কেম্প কৰি। আৰু ইমান এখন ঐতিহাসিক বজাৰ, মই আগৰ ভিডিঅ'টোত কৈছোঁৱেই, মানে এটা ইমান বিখ্যাত গান মন হীৰা দৈ, তাত উল্লেখ আছে এই বজাৰখনৰ নাম। মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰা দৈ, গুৰৰ বজাৰ আহঁতৰ চাহ। তো তাতে আজি আছিলোঁ। আৰু সেইফালে আমাৰ এই হাতীৰ বেডিং হৈয়ে আছে, মই খালি অলপমান দূৰত আহিছোঁ আপোনালোকক কথা অলপ ক'বৰ কাৰণে। কথাটো হ'ল, মই ভিডিঅ'টো ক্লেৰিফিকেশ্যন এটা দিব বিচাৰিছোঁ। বহুতে ভাবিব আপোনালোকৰ মাজৰে যে আমি এই যাত্ৰাটো কাজিৰঙালৈ কৰাৰ কাৰণে হাতী এটা কষ্ট দি পেলাই খোজ কঢ়াই লৈ আহি আছোঁ, কিন্তু কথাটো তেনেকুৱা নহয় আপোনালোকৰ কিছুমানে ভবাৰ নিচিনা। কথাটো হ'ল, মই আগতেও 4-5 বাৰ আহিছোঁ 2020 চনৰ পৰাই, আপোনালোকে দেখিছে ভিডিঅ'ত। প্ৰতি বছৰে অক্টোবৰ নৱেম্বৰ এনেকুৱা মাহত মই দিওঁ। আৰু সেইটো হ'ল, এতিয়া কাজিৰঙাত টুৰিষ্টৰ ছিজন খুলিব নৱেম্বৰ 1 তাৰিখৰ পৰা। আপোনালোকে এইটো ভিডিঅ' কেতিয়া চাই আছে নাজানো, কাৰণ মই ৰাস্তাত এডিট কৰি দিব পৰা নাই। কিন্তু নৱেম্বৰ 1 তাৰিখৰ পৰা কাজিৰঙাত এলিফেণ্ট চাফাৰী যিটো টুৰিষ্টৰ কাৰণে খোলে, তো সেই এলিফেণ্ট চাফাৰীৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাতীবিলাক কাজিৰঙালৈ যায় তাত ডিউটি কৰিবৰ বাবে 6 মাহৰ কাৰণে। চ' এই হাতীজনী তেনেকৈ নাজিৰাৰ পৰা গৈ আছে, আকৌ আমাৰ জয়তৰাহাটো আহি আছে মঙলদৈৰ পৰা। আনকেইবাৰ মই জয়তৰাহাটৰ লগত মঙলদৈৰ পৰা গুচি আহোঁ। আৰু এইবাৰ মই কি কৰিলোঁ, যিহেতু জুবিন দা, মিছিও জুবিন দা দেখিছেই, চ' জুবিন দাৰ কাৰণে ভাবিলোঁ এইবাৰ মই জুবিন দা মেমৰিয়েল কৰোঁ জাৰ্ণিটো। সেইকাৰণে মই জাষ্ট মোৰ লোকেশ্যনটো সলাই দিলোঁ, মানে মই নাজিৰাৰ পৰা কাজিৰঙা আহিলোঁ। কিন্তু মই যদি ভিডিঅ' নকৰোঁ বা মই সিহঁতৰ লগত নাহোঁ, তেতিয়াও এই হাতীটো ইয়াৰ পৰা তেনেকৈ খোজকাঢ়িয়ে যাব। মই জাষ্ট হাতীটোৰ লগত আছোঁ, লগে লগে খোজকাঢ়ি আছোঁ। মই হাতীটো উঠাও নাই ইভেন। হাতীটো এজনে, আমাৰ দুজন আছেতো ইহঁতৰ, এজনে চলায় এবাৰ, এজনে চলায়, কিন্তু আমি বাকী দুজন সদায় তলত খোজকাঢ়িয়ে গৈ আছোঁ। আৰু তেনেকৈ মই আগে পিছে মঙলদৈৰ পৰাও আহিছোঁ বহুতবাৰ, কিন্তু এইবাৰ মাত্ৰ জুবিন দাক শ্ৰদ্ধা জনাই মই যাত্ৰাটো এইবাৰ আপাৰ আছামৰ পৰা কৰিছোঁ কাজিৰঙালৈ। এইকাৰণেই যে এই শিৱসাগৰ যোৰহাটৰ এই মাজেৰে যিটো হাইৱে আছে, এই ৰাস্তাটোত জুবিন দাৰ বহুত স্মৃতি আছে। তেওঁ সঘনাই খুব অহা যোৱা কৰিছিল, বা বিশেষকৈ জুবিন গাৰ্গৰ ষ্ট্ৰাগলৰ দিনবিলাক ইয়াতে আৰম্ভ হৈছিল দাদাৰ যোৰহাটত। গতিকে সেইটোৰ কাৰণেহে মই হাতীটোৰ লগতহে আহিছোঁ খোজকাঢ়ি। মই এই জাৰ্ণিটো কৰাৰ কাৰণে হাতীটো একদম লৈ একে খোজকঢ়াই লৈ অহা নাই, সেইটো আকৌ বহুতে ভাবিব। মই 2020 চনৰ পৰাই জয়তৰাহাটৰ লগত আহিছিলোঁ, খালি আমি মোৰ ঘৰ মঙলদৈত কাৰণে সেইবিলাক হাতী মঙলদৈৰ পৰা আহে কাজিৰঙাত ডিউটি কৰিবৰ কাৰণে, মই তাৰ পৰা আহোঁ। কিন্তু এইবাৰ অনলি মানে জুবিন দাৰ ঘটনাটো হ'ল, জুবিন দাৰ স্মৃতিকে সুঁৱৰি এইবাৰ ভাবিছোঁ মই নাজিৰাৰ পৰা আহোঁ। সেইকাৰণে মই কণ্টেক্ট কৰিছোঁ যে নাজিৰাৰ পৰা কোন হাতী আহি আছে এইবাৰ। তেতিয়া পাৰ্থ মোৰ ভাইটিয়ে হয়, ই আহি আছে এইবাৰ নাজিৰাৰ পৰা কাজিৰঙালৈ। ঠিক তেনেকৈ আৰু এজনী আহি আছে, এতিয়া টিয়ক পাইছে, এই আমাৰ পদ্মিনী হাতীজনীৰে আকৌ মাক, তো তাইও আহি আছে। সেনেকুৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাতীবিলাক এতিয়া কাজিৰঙালৈ আহিয়ে আছে, কিন্তু অকল মোৰ কাৰণে মই লৈ অহা নাই খোজকঢ়াই। সেইকাৰণে ময়ো জাষ্ট এই হাতীজনী যিহেতু গৈয়ে থাকিব, তাৰ লগে লগে ময়ো খোজকাঢ়ি গৈ আছোঁ। আৰু মোৰ জাৰ্ণিটো যিবিলাক এক্সপিৰিয়েঞ্চ, ৰাস্তাই ৰাস্তাই খোজকাঢ়ি অহা ইমান দূৰ, তাৰ লগতে বাৰু দিনত বেছি অহা নহয়, অলপ অলপ আহোঁ। কালি এতিয়া জাজিৰ পৰা এইখিনি মেলেংহে পালোঁ, যোৰহাটে নাপালোঁ। তো এতিয়া আজি মেলেঙৰ বজাৰত কেম্প কৰিছোঁ। এনেকুৱা জেগাই জেগাই কেম্প কৰা, এই মানে এক্সপিৰিয়েঞ্চবোৰ ল'বৰ কাৰণে মই লগত খোজকাঢ়ি আহিছোঁ। আৰু লগতে যিহেতু ইউটিউব ফেচবুকত ভিডিঅ' বনাইছোঁ, ভিডিঅ'বিলাক আপলোড হ'ব, তাৰ পৰাতো নিশ্চয় ৰেভিনিউ জেনেৰেট হ'ব। যদিও ফেচবুকত একেবাৰে কম পইচা পায় আজিকালি, ইউটিউবত অলপ ভালকৈ ভিউজ আহিলে পইচা পায়। সেইটো মই ভাবিছোঁ যে এই জুবিন দা, আমাৰ মৰমৰ জুবিন দায়ে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন বুলি স্থাপন কৰিছিল, এটা মানে NGO নহয় ঠিক, মানে জুবিন দায়ে এইটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা খুলিছিল, য'ৰ পৰা তেওঁ দুখীয়াক সহায় কৰিছিল, বা কোনোবা শিল্পীকে সাহায্য লাগে, কাৰোবাৰ বেমাৰৰ কাৰণে পইচা লাগে, চব তেওঁ তাৰ পৰা দিছিল। ইভেন তেওঁৰ যদি পাৰিশ্ৰমিক কোনোবাই চেকত দি দিয়ে, তেওঁ সেই চেকখনো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দি দিছিল, নিজে নাৰাখিছিল সেইটো পইচা। মই নিজে লগত থাকোঁতে বহুতবাৰ দেখিছোঁ। তো সেইটো কাৰণে মই ভাবিছোঁ এই যাত্ৰাটোত যিখিনি ইউটিউবৰ পৰা আৰ্নিং হ'ব, সেইখিনি মই জুবিন দাৰ সেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দি দিম, মই নাৰাখোঁ। সেইখিনিয়ে কথা, মই আপোনালোকক এইটো বস্তু ক্লিয়াৰিফাই কৰি দিলোঁ যে মই অকল এই যাত্ৰাটো কৰাৰ কাৰণে, একদম ভিডিঅ' বনাবৰ কাৰণে মই হাতীকেইটা লৈ যোৱা নাই। হাতীকেইটা মই নগ'লেও ইয়াৰ পৰা যাবই। আৰু আপোনালোকেও অসমৰ বিভিন্ন জেগাত হাইৱেত এতিয়া হাতী দেখিয়ে থাকিব, চব হাতী কাজিৰঙালৈ আহি আছে। ওপৰত বেডিং লৈ লৈ আপোনালোকে দেখিব। আপোনালোকে মাহতবিলাকক মাতি পেলাই সুধিব, বোলে ক'ত গৈ আছোঁ, সিহঁতে ক'ব কাজিৰঙা। ঠিক তেনেকৈ জেগাই জেগাই আহিয়ে আছে, এইফালৰ পৰা গৈ আছে। মই জাষ্ট এই লগে লগে খোজকাঢ়ি গৈ আছোঁ, আৰু মোৰ যাত্ৰাটোৰ যিখিনি এক্সপিৰিয়েঞ্চ, সেইখিনি মই ভিডিঅ' আকাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগতে ইয়াত যিখিনি আৰ্নিং হ'ব, সেইখিনি মই জুবিন দাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দি দিম। সেইখিনি কথা। এতিয়া আমাৰ হাতী বেডিঙো হ'ল। এতিয়া মেলেঙৰ বজাৰৰ পৰা, এই ঐতিহাসিক মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰা দৈ, গুৰৰ বজাৰ আহঁতৰ চাহ। এতিয়া আমি যাওঁ ইয়াৰ পৰা। আমাৰ বেডিং অলমষ্ট হৈয়ে গৈছে, এইখিনি তুলিব আছে। আমাৰ পদ্মিনীক এবাৰ আপোনালোকক দেখুৱাই দিওঁ। পদ্মিনী, এই মোৰ লগত ভাল ফেঞ্চি হৈছে, আপোনালোকক সেইবিলাক দেখুৱাম মই লাহেকৈ ন। ভাল ফেঞ্চি হৈছে নাই কৈ দে, মোৰ লগত ফেঞ্চি হৈছে নাই? অঁ। আৰু যদি এতিয়া আপোনালোকে কয় হাতীবিলাক এনেকৈ টুৰিষ্টৰ চাফাৰীৰ কাৰণে লৈ যোৱাটো আপোনালোকে ট্ৰাকত নিব পাৰে, খোজকাঢ়ি কিয় কষ্ট দি নি আছে, তাৰ কাৰণে আপোনালোকে চৰকাৰৰ লগত কথা পাতিব লাগিব, নহ'লে হাতীৰ মালিকবিলাকক কণ্টেক্ট কৰিব লাগিব। কাৰণ মই হাতীৰ মালিকো নহয়, মই চৰকাৰো নহয়। আৰু চৰকাৰে সেইটো ছিষ্টেম কৰিছে টুৰিষ্টৰ চাফাৰী কৰাটো কাজিৰঙাত। ত' তাৰ কাৰণে হাতীবিলাক যাবই লাগিব। আকৌ হাতী যদি এটা হাতী এখন ট্ৰাক ভাড়া কৰি নিবলগীয়া হয়, তে মালিকে কি লাভ হ'ব? মালিকতো একো লাভ নহ'ব, হাতীটো দিয়ে সেইখিনি পইচা ট্ৰাকতে যাব। ত' সেইটো মই নাজানিম,
যে হাতীটো ট্ৰাকত কিয় নিব সেইটো চৰকাৰে বা এনেকুৱা জানিব আৰু বিভাগীয় কৰ্তৃপক্ষই জানিব কিন্তু সেইটো মই নাজানো যে হাতীটো খোজকাঢ়ি নিনিয়াকৈ ট্ৰাকত কিয় নিনিয়ে কিন্তু খোজকাঢ়ি গ'লেও ইমান একো হেৰি নহয় কাৰণ দিনভৰটো গৈ নাথাকে সেইটো এটা এক্সাৰচাইজেই হয় আমিতো বেছি সময় নাযাওঁ এতিয়া ৰাতিপুৱা 6টাত ওলাইছোঁ 5:30 6টাত আমি আকৌ 10টা বজাত ৰখিয়ে দিম দি আকৌ সেই আবেলি 4টাৰ পৰা আকৌ 5টা 6টা মানলৈকে যাম সেই দিনত 2 ঘণ্টা 4 ঘণ্টা এইখিনি খোজকাঢ়োঁ সেইকাৰণে আমি একদম কম দূৰত্ব অতিক্ৰম কৰিব পাৰোঁ আৰু এবাৰ মোক পুৰা কিনাই পেলাব জিমিয়ে পুৰা খোজকাঢ়িছোঁ ইয়াত মানে এনেইতো উঠি যায় ইহঁত কাৰণ মইতো আকৌ হাতী নুঠোঁ আকৌ মই খোজকাঢ়ি যাওঁ তো মোৰ লগত দি থাকিব লগা হৈ যায় তোক শকত কৰিম আকৌ কাজিৰঙাত আৰু কিনাই যাবি নহ'লে তো পোৱা নাইতো ফিল্ডটো কিন্তু সেইটো কথা মই সেইটোৱে আপোনালোকক কৈ দিলোঁ যে হাতীটো আকৌ আপোনালোকে কমেণ্ট দিবতো কিছুমানে কৈ দিব যে যদি আকৌ টুৰিষ্টৰ চাফাৰীৰ কাৰণে নিছোঁ ভিডিঅ' কৰিবৰ কাৰণে নিয়াই নাই তেতিয়া ট্ৰাকত কিয় নিয়া নাই সেইটো একেবাৰে মই নাজানিম এই হাতীটো কাজিৰঙা ডিউটি কৰি যি পইচা পাব সেয়াও মই নাপাওঁ বা এইটো মোৰ হাতীও নহয় প্লাছ এই চিষ্টেমটো মই তাত ওলোৱা নাই হাতীৰ কাজিৰঙাত চাফাৰী কৰাটো এইবিলাক আগৰ পৰাই চলি আহি আছে চ' সেইটোতো মই নাজানিম সেইটো আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক কণ্টেক্ট কৰিব লাগিব ন পদ্মিনী হয় নহয়